চি প্ৰগ্ৰেমিঙক আমি মাদাৰ অফ প্ৰগ্ৰেমিং লেংগুৱেজ বুলি কওঁ। মানে সকলোবোৰ প্ৰগ্ৰেমিং লেংগুৱেজৰ উৎস হিচাপত বা প্ৰথম ষ্টাৰ্টিং হিচাপত প্ৰগ্ৰেমিং লেংগুৱেজ চি প্ৰগ্ৰেমিং ব্যৱহাৰ কৰে। আজিৰ সময়তো 90% কলেজত বা 90% স্কুলত ফাৰ্ষ্ট ষ্টাৰ্টিং চি প্ৰগ্ৰেমিং 100% বুলি ক'ব পাৰোঁ। সেই অঞ্চলত চি প্ৰগ্ৰেমিঙত আমি গোটেইসমূহ কম্পিউটাৰৰ বা প্ৰগ্ৰেমিঙৰ শেষলৈকে যিমানবোৰ প্ৰচেছ আছে সেই গোটেইসমূহ প্ৰচেছ চি প্ৰগ্ৰেমিঙত আমি পাওঁ। কিন্তু যদি পাইথন শিকো, পাইথনত কিছুমান বস্তু চৰ্টত থাকে, তাৰ ওপৰত আমাৰ আভাস নাথাকে। লুপ এটা আমাৰ কনচেপ্ট চি প্ৰগ্ৰেমিং, while এই গোটেইসমূহ আমি চি প্ৰগ্ৰেমিঙত ডিটেইলছত পাওঁ। কিন্তু পাইথনত চৰ্টকাটত পাওঁ। পাইথন বহুত ইজি হয়। এতিয়া চি প্ৰগ্ৰেমিং কৰাৰ বাবে আমি কম্পাইলাৰ ছফ্টৱেৰ হিচাপত কোনটো ব্যৱহাৰ কৰিম? ডেভ চি প্লাছ প্লাছ। মানে ডেভ চি প্লাছ প্লাছটো কিয় কৰিম? ভিজুৱেল বেচিক কৰিব পাৰিবা, টাৰ্বো চি প্লাছ প্লাছ ল'ব পাৰিবা। কিন্তু ডেভ চি প্লাছ প্লাছ কিয় ল'ম? এইটো হৈছে গোটেই যিমান উইণ্ড'জ 7 হওক, উইণ্ড'জ 10 হওক বা কম্পিউটাৰটো যদি লোৱাৰ ভাৰ্চন হয়, তেতিয়াহ'লে ডেভ চি প্লাছ ধুনীয়াকৈ চলি যায়। বহুত কম কেপাচিটি এই গোটেই ছফ্টৱেৰটো ধুনীয়াকৈ চলি যায়। এনে প্ৰথম ষ্টাৰ্টিং হিচাপত ডেভ চি প্লাছ প্লাছ লোৱাটো বহুত ইম্পৰ্টেণ্ট। এতিয়া চাওক, ডেভ চি ডাউনলোড কৰাৰ কাৰণে ৱেবছাইটটোৰ নাম কি আছিল? source4g.net। ইয়াত ক্লিক কৰিবা। ক্লিক কৰাৰ পাছত ইয়াতে ডাউনলোডত ক্লিক কৰিবা। ডাউনলোড হ'ব। মিনিমাম 48 MB মানৰ ফাইল এটা ডাউনলোড হ'ব। ইয়াত বৰ্তমান ডাউনলোড হৈ আছে। তুমি ইয়াতে ডাউনলোড ফাইলত যোৱা, নহ'লে এইটো হৈছে ফাইল ছেটআপ। ফাইল ছেটআপত যোৱাৰ পাছত তুমি ইয়াতে ডাইৰেক্ট ডাবল ক্লিক কৰা, ওকে ক্লিক কৰিবা, ইনষ্টল হ'ব। বৰ্তমান ইনষ্টল হৈ আছে যদি ডাইৰেক্ট মই অন কৰি যাওঁ। ডেভ চি প্লাছ প্লাছত ক্লিক কৰিবা। ডেভ চি প্লাছ প্লাছ। ইয়াতে খালি দুটা প্ৰগ্ৰেমিং বিশেষভাৱে ব্যৱহাৰ কৰিব পাৰিবা, চি প্ৰগ্ৰেমিং আৰু চি প্লাছ প্লাছ। চি প্ৰগ্ৰেমিং, চি প্লাছ প্লাছ। ফাইলত যাই কিনে নিউ প্ৰজেক্ট বনাব লাগিব। ফাইল, নিউ প্ৰজেক্ট, কনসোল এপ্লিকেশ্যন। যদি উইন্ডো এপ্লিকেশ্যনত ক্লিক কৰা, প্লে হওঁতে বহুত প্ৰব্লেম দিব। কনসোল এপ্লিকেশ্যনত ক্লিক কৰিবা। চি প্ৰজেক্ট, চি প্লাছ প্লাছ ক'লে চি প্লাছ প্লাছ ক্লিক কৰা। এতিয়া ডিফল্ট লেংগুৱেজ হিচাপে দিব আৰু প্ৰজেক্ট ফাইল নেমটো ইয়াতে দিবা। দিবা কি ফাইল নেম দিয়া প্ৰজেক্টৰ দিবা। প্ৰজেক্ট নিউ প্ৰজেক্ট বুলি দিলা। স্পেচ বাৰটো নিয়াটো বেটাৰ হয়। যদি দিয়া যদিও প্ৰব্লেম নাই, তো হেভি যেতিয়া প্ৰগ্ৰেমিং গিলা কৰিবা সেইটো স্পেচ বাৰটো দিব নালাগে। যিহৰ প্ৰজেক্ট বনা নিউ প্ৰজেক্ট বুলি মই দি দিলোঁ। project, new project, next okay. ইয়াতেও নিউ প্ৰজেক্ট বোলে নেক্সট okay. ইয়াতে .c বুলি দিব নালাগে। ফাইল ভৰাত দেই .c, এইটো হৈছে ফোল্ডাৰ বনাইছে, নহ'লে তাৰ ভিতৰত বেলেগ বেলেগ ফাইলো সোমাই থাকিব। প্ৰজেক্ট ফাইলটোৰ ভিতৰত দিলা। বাই ডিফল্ট ইয়াত তোমাৰ বাই ডিফল্ট এনেকুৱা হৈ আহি যায়। ইয়াত মেইন .c বুলি লিখা আছে। ফাইল নামটো লগে লগে চেঞ্জো কৰিব পাৰিবা বা হোৱাৰ পাছতো চেঞ্জ কৰিব পাৰিবা। হোৱাৰ পাছতে আমি চেঞ্জ কৰিলোঁ has include stdio.h next আছে int int c টাৰ্বো c প্লাছ প্লাছত কি লিখিব লাগে? ভইড মেইন লিখিব লাগে। আমাৰ কিছুমানৰ মাজত এনেকুৱা প্ৰব্লেম হৈ যায়, আমি স্কুলত টাৰ্বো c প্লাছ প্লাছ কৰোঁ, তাতে ভইড মেইন লিখো। ইয়াৰ মাজত ডিফাৰেন্সটো কি? লেংগুৱেজ যিটো ছফ্টৱেৰ বা কম্পাইলাৰ ছফ্টৱেৰ ডেভেলপ কৰি আছে, তাৰ কিছুমান নিজা ফিচাৰ্ছ থাকে। সেই ফিচাৰ্ছ অনুযায়ী তুমি নিজে চলিব লাগিব। তাৰ মাজত এনেকুৱা নহয় বহুত টেকনিকেল কিবা নলেজ আছে, সেনেকুৱা নহয়। যে তুমি যিটো প্ৰগ্ৰেমিঙত যেনেকুৱা হিচাপত লেখা যায়, কিছুমান বস্তু টাইপ কৰা যায়, সেই প্ৰচেছত তুমি সেই মানে নিয়মটো তুমি ফ'ল' কৰিব লাগিব। ডেভ চি প্লাছ প্লাছত কি লেখা যায়? int নৰ্মেলি টাৰ্বো চি প্লাছত ভইড মেইন লিখিব লাগিব। এইটো মেণ্ডেটৰী। ইন বুলি লিখিলা, এণ্টাৰ। নেক্সট কাৰ্লি ব্ৰেকেট আৰম্ভণি কৰিলোঁ, অট'মেটিক ক্ল'জ হৈছে।
ক্লোজ অটোমেটিক হ'ব প্ৰিন্ট কৰাৰ কাৰণে কি হ'ব প্ৰিন্ট এফ ইয়াতে মই লিখিলো দিছ ইজ মাই সেম প্ৰচেছ ৰঙা আহি থাকে তাৰপৰ চি প্লাছ প্লাছত যিবোৰ লেখা ভিতৰৰ যিটো প্ৰিন্ট এফৰ ভিতৰত যিবোৰ লিখা যায় সেইবোৰ ৰেড কালাৰত আহে ইয়াতে তোমাৰ কালাৰটো চেঞ্জো কৰিব পাৰিবা বা ইয়াতে কালাৰটো কি আছে ব্লু কালাৰ আহিছে দিছ ইজ মাই ফাৰ্ষ্ট programming কলমছ দিলা এইটো ক্লোজ কৰাৰ কাৰণে চিনটো দিবা নেক্সট তুমি ক'ত যাব লাগিব এক্সিকিউট কম্পাইল বা ইয়াতেও কম্পাইল কৰিব পাৰিবা ডাইৰেক্ট এক্সিকিউট কম্পাইলত কম্পাইলত ক্লিক করলো উইন্ডোজ মাইনাস এক্সিকিউট রান কম্পাইলত যেতিয়া ক্লিক করবা F9 শর্টকাট ক্লিক করার পাছত একটু হচ্ছে ফাইল নেম প্রোগ্রামিং সি প্রোগ্রামিং যে করছা সেটা ফাইল নেম দিবা এতে আমি ABCD যিকোনো লিখলো বা নিজৰ নাম হিচাপত নিউ বুলি দিলো new.c লাষ্টত পিপি ডাইরেক্ট তুমি ফাইলত যাই কিনে সেভ করবা পারবা সেভ বা তুমি যেটা এক্সিকিউট কম্পাইল করবা এটাও তোমার সেভ করা অপশন ফার্স্ট টাইমর কারণে আয় ইয়াতে তুমি জি দিলা new.c বুলি দিবা পারবা সেভ করবা পারবা কম্পাইল করা দেখে সেভ অপশন নাই ডাইরেক্ট ইয়াতে দেখে দিচ্ছ তলত ইরত দেখেছি নেই ইরত দেখা নাই মাইনাস করলা মই এতে ধরা এটা অপশন লেখা নাই এতে রিটার্ন বুলি এটা অপশন লেখা নাই এতে মনত রাখবা যে এতে দ্বারা আমার রান হবো হয় প্রিন্ট এফত রান হবো কিন্তু স্ক্যান এফ বা বেলেগ বেলেগ ব্যবহার করার পাছত তুমি রিটার্ন ভ্যালুটো ইয়াতে নাপাও সেইকাৰণে রিটার্ন বুলি এটা লিখবা লাগে আগত কি লিখছিল তারপর সি প্লাস প্লাস আমি কি লেখা গেছে গেট সিএইচ লেখা গেছে এতে আমি কি লিখিম রিটার্ন নেক্সট এটা প্রথম এবার তুমি এখানে এডিট করলা এডিট করার পাছত আর কম্পাইল করব লাগে নলি তো ঠিক দাম রান করি ঠিক যে আৰু এটা নাম্বার লিখব লাগে বা আৰু এটা আখৰ লিখব লাগে তে প্রিন্ট এফ তোমার দিস মাই নেম ইজ এর সব এটা ইরত দেখাবো এটা এক্সিকিউট যাও কম্পাইল এরর তো এতে দেখেছে সো হেড দিছে কিন্তু উপরত ভুল হয়েছে এটা দেখছ না এরর দেখেছে তলৰ ফালে এরর তো আই গেছে এরর উপরত এতে দেখেছে এই এখানে কি আছে কলম কন্ট্রোল এটা এইবার এক্সিকিউট কম্পাইল এরর নাই এক্সিকিউট রান একেলগে আছি তলত আনাৰ কাৰণে কি কৰিব লাগিব প্লেস এন আৰু তলত আনাৰ কাৰণে প্লেস এন কন্ট্রোল এস এক্সিকিউট কন্ট্রোল এস মাৰিবা আৰু সেভ কৰাৰ কাৰণে সেভ কৰাই আছে ফাইলসমূহ এক্সিকিউট কম্পাইল এক্সিকিউট ৰান তলত আছে শর্টকাট মালিকা নাই শর্টকাট মারলে হবো কন্ট্রোল এতে যাও এক্সিকিউট কম্পাইলৰ শর্টকাট F9 রানৰ শর্টকাট F10 ঠিক আছে এইবার দুটা সংখ্যা আমি যোগ কৰিম যোগ কৰাৰ বাবে আমি কাটি দিলো সি প্রোগ্রামিংত দুটা সংখ্যা যোগ কৰাৰ কাৰণে আমি প্ৰথমতে কি ল'ব লাগিব আইএনটি সেট কাৰ্লি ব্র্যাকেটৰ ভিতৰত আইএনটি টাইপ কৰিব লাগিব ক্যারেক্টার লেখাৰ কাৰণে CHR দশমিকৰ ভ্যালু লেখাৰ বাবে ফ্লোট বুলি কয় ফ্লোট ইয়াৰ ওপৰত ডিটেইলছ মই অলৰেডি কৈ আছে কিন্তু নেক্সট আমি যদি পাইথনত চাব যাওঁ পাইথনত ইয়াক কোনো ধৰণৰ প্ৰথমতে ভ্যালুটোৰ ওপৰত ডেফিনেশ্যনটো দিব নালাগে যে এইটো ভ্যালু আইএনটি এইটো ভ্যালু আছে ক্যারেক্টার পাইথনত দিব নালাগে কিন্তু ইয়াত তুমি ডাইৰেক্ট প্ৰথমতে ইয়াক ডেফিনেশ্যনটো দিব লাগিব যে এইটো ভ্যালু আছে আমাৰ ইন্টিজাৰ ভ্যালু ভেৰিয়েবল কিছুমান ভেৰিয়েবল লোৱাৰ বাবে যিকোনো আখৰ ইয়াত ল'ব পাৰো x ল'ব পাৰো x, y s s টো যোগ কৰাৰ কাৰণে ল'ব
যোগফলটো এছত জমা হ'ব। এখানে আছে এটা পাত্ৰ য'ত ডাটাসমূহ আমি ষ্ট'ৰ কৰিব পাৰোঁ। খালী এটা পলিথিন বা খালী এটা বাকচ বুলি ভাবা, তাত আমি ডাটাসমূহ ভৰাব পাৰিম আৰু নিজৰ ইচ্ছামতে আমি ওলাই আনিব পাৰোঁ সেইটো ডাটা। এণ্টাৰ ব্যৱহাৰ কৰিলা। নেক্সট প্ৰিণ্ট ব্যৱহাৰ কৰিছোঁ, প্ৰিণ্ট টেব। ইয়াতে লিখছে এণ্টাৰ দা টু নাম্বাৰ কলম ব্যৱহাৰ কৰিছোঁ। স্কেনএফ মানে হৈছে কিবোৰ্ডৰ পৰা যিকোনো ভেলু আখৰ হওক কেৰেক্টাৰ হওক লোৱাৰ বাবে আমি স্কেনএফ ব্যৱহাৰ কৰোঁ। ইনভাৰ্টেড কমাৰ ভিতৰত যিমানটা নাম্বাৰ ল'বা, নাম্বাৰ লোৱাৰ কাৰণে পাৰ্চেণ্টেজ দি, দুটা নাম্বাৰ লোৱাৰ কাৰণে আৰু পাৰ্চেণ্টেজ দি সৰু হাতৰ লিখবা। নেক্সট দিলা, এই যি পাৰ্চেণ্টেজ দি দিলা নাম্বাৰ লোৱাৰ কাৰণে, সেই নাম্বাৰসমূহ লোৱাৰ পিছত জমা ক'ত হ'ব? এম্পাৰচন, মেমৰি ক্ৰিয়েট কৰাৰ কাৰণে এম্পাৰচন এক্স কমা এম্পাৰচন ৱাই। নেক্সট এছত জমা হ'ব আমি যোগফল কেইটা, এক্স যোগ ৱাই। এতিয়া প্ৰিন্ট কৰিম, প্ৰিন্ট এফ। ৰিজাল্ট এট টু নাম্বাৰ ক'ত জমা কৰিছে? জমা কৰাৰ আগতে আমি কি দিব লাগিব? প্ৰথম ডিসপ্লে দিয়াৰ কাৰণে কি দিয়া যায়? পাৰ্চেণ্টেজ দি। ওপৰত যেনেকে দুটা নম্বৰ টাইপ কৰাৰ পিছত সেই দুটা নম্বৰো ডিসপ্লে হ'ব, হয়নে? আৰু এই তলৰ যোগফলটো দেখা পোৱাৰ কাৰণেও যোগফলটো ডিসপ্লে হ'ব লাগিব। তাৰ বাবে কমা দিবা এইবাৰ। ক'ত জমা আছে? এছত। এম্পাৰচন নহয় এইবাৰ। এম্পাৰচন মেমৰি এটা লোৱাৰ কাৰণে, মেমৰি এটা ক্ৰিয়েট কৰাৰ কাৰণে। এইবাৰ তোৰ মেমৰি ক্ৰিয়েট নকৰোঁ, আমি দেখাই কৰিম। এইবাৰ দেখা কোনটো কৰিম? এছ ভেলুটোক দেখা কৰিম। এছত যিবোৰ ভেলু থাকে দেখা কৰাৰ কাৰণে যদি আখৰ ওলাগৈ চি ল'লো হয়, পাৰ্চেণ্টেজ চি, আৰু নাম্বাৰ হোৱাৰ বাবে পাৰ্চেণ্টেজ ডি। দশমিকৰ নাম্বাৰ হ'ব লাগিলে পাৰ্চেণ্টেজ এফ। ইয়াতে দিলো। নেক্সট ৰিটাৰ্ণ ভেলুটো দিয়ে আছে, এইটো আমি কম্পাইল কৰিম। প্ৰথম এক্সিকিউট কম্পাইল, এৰৰ এটাও নাই, এক্সিকিউট রান। নাম্বার এটা টাইপ করলে এন্টার। দুটা নাম্বার, এতে যদি তিনটা নাম্বার যোগ করবে যাও, কমা দি কিনে এক্স ওয়াই জেড বলে লিখতে, কমা দি গেলেও এক্স ওয়াই জেড হব। পার্সেন্টেজ দি আৰু এটা বঢ়াব লাগিব, পার্সেন্টেজ দি কমা দিবা এম্পাৰচন জেড, যোগফলটো আৰু ভেলুটো যোগফলটো তাতে হ'ব। ইয়াতে ওপৰত এন্টাৰটা কি হ'ব? 3 নাম্বাৰ। এটা এটাও কৰিব পাৰিব, এন্টাৰটা ফাৰ্ষ্ট নাম্বাৰ, এন্টাৰটা সেকেন্ড নাম্বাৰ। বছৰটো প্ৰথমতে দেখি দিলো, 3 নাম্বাৰ হ'ব। ইয়াতে ইয়াত যাই কম্পাইল, রান। এটা নাম্বার, নেক্সট এটা নাম্বার, প্লাস পয়েন্ট আছে, বহুত প্লাস পয়েন্ট আছে।